যোৱাকালি আহিছিলোঁ ঢকুৱাখানা, কাৰণ যোৱাকালি আহি পিনে মামা ঘৰতে থাকিলোঁ। যিহেতুকে আমাৰ ভাইটি বোৱাৰী পৰীক্ষা দিব আহিছিলে আৰু মামা ঘৰ আছিল সৌটো। এয়াই হ'ল বাঁহপৰা গাঁওখন, যিহেতুকে এইফালৰ পৰা ঢকুৱাখানাৰ পৰা, আৰু এইফালে যাওঁ বুলি ক'লে আপোনাৰ ডিব্ৰুগড় যাব পাৰে। আৰু এতিয়া বৰ্তমান আছোঁ মই মামা ঘৰত। মামা ঘৰৰ পৰা যামগৈ বুলি ভাবিছোঁ, সেইটো কাৰণে ভাবিলোঁ অকণমান ভিডিঅ' বনাওঁ। যিহেতুকে আমাৰ ভাইটি বোৱাৰীহঁত আহিছে, সৌৱা কাপোৰ কানি পিন্ধি এতিয়া বৰ্তমান ওলাই আছে, মানে পেণ্ট পাৰ্টত চলি আছে। খুব সুন্দৰ এটা পৰিৱেশ, মানে গাঁৱলীয়া পৰিৱেশ। চাওকচোন, সঁচাকৈ কিবা এটা ভাল লাগিলে। ভাবিলোঁ আপোনালোকো অকণমান দেখাওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। থাকতে সোমাই আহি দেখা পাব আপোনালোকে খুব সুন্দৰ এডোখৰ পাচলি ঠাই, কাৰণ যিহেতুকে বেঙেনা জলকীয়া পৰা ধৰি সকলোখিনি আছে। গোহালি ঘৰ, গাঁও ঘৰৰ মানুহ জানেই আৰু গোহালিটো লাগেই। আৰু এইফালে গাড়ী বৰ্তমান বস্তু উঠাবৰ কাৰণে, বস্তু মানে কি আমাৰ যিখিনি কাপোৰ কানি অনা হৈছিলে তাকে উঠাবৰ কাৰণে খুলি থোৱা হৈছে। আৰু এইফালে এজনী আমাৰ যদুমণি মাকে বৰ্তমান পেন পাউডাৰত লাগি আছে, দেখিছেনে? পেন পাউডাৰত লাগিছে ন? পলিচ লগাইছে নি? লগা পলিচ লগা। আৰু এজনী সৌ চাওক, আমাৰ চুকলু বৰ্তমান এতিয়া মাকক লগ পাই পানি কি ল'লে? এয়া চুকলু মৰ্টন। এয়াই হ'ল মামীৰ প্ৰথম ৰুমটো, যিহেতুকে মামীহঁত মানে বৰ্তমান এতিয়া এনেকৈ আছে। পাছফালে কিন্তু প্ৰকাণ্ড এটা ঘৰ বনাই আছে, আপোনালোকক দেখাম, কাৰণ এইফালে সোমাই দিওঁ। চুকলু চাওক, এইডাল প্ৰকাণ্ড ঘৰ বনাই আছে চাওক, বুজিছেনে? প্ৰকাণ্ড এডাল ঘৰ বনাই আছে। আৰু যিহেতুকে মামাহঁতে মানে কি ধান কাটি মানে ডাঙৰি ভাগে থৈ দিয়া হৈছে। মই আগফালে সোমাই পাছফালে ওলাই আহিলোঁ। আৰু এইফালে এখন পাচলি বাৰী, কাৰণ যিহেতুকে মূলা লাই সকলোখিনি লগাই থৈছে। এইফালে মামীয়ে বাচন পাতি ধুই আছে কিয় পায়, কাৰণ এতিয়া ভাগিনবিলাকে খালোঁ যে, সেইটো কাৰণে মামী তাত এতিয়া বাচন পাতি ধোৱাত ব্যস্ত হৈ আছে। এইফালে চাওক, মামাহঁতে মানে ধানবিলাক এনেধৰণে আনি থৈছে। এডাল কমডাল হল বনাই থৈছেনে, কিন্তু বৰ্তমান আছে মামাহঁত সৌটো ঘৰত। ঘৰটো বনাই আছে, লাহে লাহে হ'বগৈ আৰু। এইফালে মামী এয়া কামত লাগি আছে, চাই লওক। চিনাকি কৰি দিওঁ, কোনোবাই চিনি পাইছে যদি কমেণ্ট কৰি জনাব হা। মামী কেনেকুৱা লাগিলে? আমি আহি পিনে মানে আজি যোৱাকালিৰ পৰা আমনিটো লগাইছোঁৱেই আৰু। ভাল লাগিছে ন? মামীয়ে খুব ধুনীয়াকৈ থলুৱা পাচলিৰে ভাত খোৱালে। যোৱাকালিৰ পৰা এতিয়ালৈকে বৰ্তমান খাই আছোঁ। আকৌ এতিয়া মানে ভাত খাই যোৱা প্ৰায় এঘণ্টা হোৱাই নাই, প্ৰায় 12টা 11:30 বজাত ভাত খাইছোঁহে। এতিয়া আকৌ ভাত খাবৰ কাৰণে ভাত বনাইছে। মই বোলো ভাত নাখাওঁ আৰু। এতিয়া মামী বাচন বৰ্তি ধোৱাত মানে ব্যস্ত হৈ আছে। মামা যিহেতুকে নাই, মামা মানে এই কি হেৰি আছে নেকি, এইটো কি কয়, গোটৰ মিটিং আছে। গোটৰ মিটিঙলৈ গ'লগৈ, মামাক দেখাব নোৱাৰিলোঁ। মামাহঁতৰ ল'ৰা এটাও আছিলে, ৰাতিপুৱাই কৰ্মসূত্ৰে ওলাই গ'ল। তেখেতে মিস্ত্ৰী কৰে ন মামী মিস্ত্ৰী কৰে, তালৈ ওলাই গ'ল। মামী লাগি থাকক। আৰু এয়া আছিল আমাৰ মামা ঘৰখন, ঢকুৱাখানা বাঁহপৰা। মামীক যিসকলে চিনি পাইছে, আমাৰ ঢকুৱাখানাৰ যিসকল ৰাইজ মোৰ আছে, আমাৰ অনুৰাগী, তেখেতসকলে সকলোৱে কমেণ্ট কৰি জনাব, যিহেতুকে কোনে কোনে চিনি পাইছে। এইফালে খুব সুন্দৰ সেউজীয়া পাচলি চাওকচোন, মূলা লাই লফা সকলোখিনি, আৰু লগতে মৰিচা শাকো লগাই থৈছে। কিন্তু সৰু সৰু হৈ আছে, বৰ্তমান সিজিছে, বৰ বিশেষ বেছি দিন হোৱা নাই চাগে, য'তটো সম্ভৱ হ'ব আৰু। কিমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। আৰু এতিয়া তহঁতে বস্তুবিলাক উঠাইছ না? আমাৰ চুকলু একদম ধুনীয়াকৈ বহি আছে। এয়া দেখিছেনে? না চুকলু বাই বাই দি দিয়া, হাই দি দিয়া। পুহিছে নেকি পুহিছে বোলে, কিবা খাইছিলে তাই, পুহিছে। ৰ'ব দেই, পুহিছে চাওঁ, কিহে পুহিলে? কি খাইছিলে? কি খালে? আৰু যোৱাকালি আহি পানি এইটো ৰুমতে আমি আছিলোঁ, মানে এখন বিচনাতে শুইছিলোঁ, বুজিছে নাই বন্ধুসকল। এতিয়া মোৰ জেকেটটো আছে ইয়াতে, জেকেটটো লৈ লওঁ, যিহেতুকে জেকেটটো লৈ নগ'লে ঠাণ্ডা লাগিব ন, সেইটো কাৰণে জেকেটটো লৈ লৈছোঁ। আৰু এতিয়া লাহে লাহে ওলাই দিওঁ মামা ঘৰৰ পৰা। এইফালে আমাৰ যদুমণি ৰেডি হৈ গ'ল, দেখিছে নাই? এইফালে যদুমণি মাক, আৰু এইফালে যদুমণি মানে যোৱাকালি আহোঁতে মানে কি কৰিলে যদুমণি? কালি কি কৰিছিলি কালি আহোঁতে? কি উলিয়ালি? এতিয়া লাহে লাহে ওলাই দিলোঁ গাড়ীলৈ বুলি, বস্তু পাতি ভৰাই মেলি ৰেডি হৈ গ'ল। এইফালে মামী এতিয়া আমি সেই পৰা ওলাই অহাই নাই নহয়। এতিয়া লাহে লাহে গৈ থাকিম ঘৰলৈ। কাৰণ বেগ এইটো লাগিব ন, এইটো নহ'লে আৰু ঠাণ্ডাত কঁপি থাকিব লাগিব। চাই থাকিব বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া লাহে লাহে আৰু ওলাই দিলোঁ আৰু দেই। আমি
বাই দেই এইফালে যদুমণি বহি ল'লে এইফালে যদুমণি মাক আৰু এইফালে আমাৰ চকুলো কান্দি আছে দেই মানে জলকীয়া পুৰা মূল কাৰণটো কি আছে মানে কি য'ত গিলাচটোত মানে জলকীয়া পিচিছিলে সেইটো গিলাচতে পানী লৈ পিনি আমাৰ চকুলো খুৱাই দিলে এতিয়া শুই আছে মামী বাই এতিয়া লাহে লাহে ওলাই দিওঁ আৰু নাকান্দে ফাইনেলি মানে ঢকুৱাখানাৰ পৰা এতিয়া মামাৰ ঘৰৰ পৰা ওলাই দিলোঁ বন্ধুসকল যিহেতুকে গৈ আছোঁ ঘৰলৈ অহাকালিৰ পৰা লগ পাম সকলোকে ঘৰৰ পৰাই কাৰণ চব না টাৰ্ণিং কেনেকৈ প্ৰকাণ্ড টাৰ্ণিং আছে ৰাস্তাটো ভাল ৰাস্তাটো যিহেতুকে আগতে আমি যেতিয়া আহোঁ তেতিয়া শিল আছিলে ইয়াতে বহম শিল আছিলে এতিয়াতো ৰাস্তা ধুনীয়া বনালে ভাল লাগিছে যিহেতুকে আমাৰ মানে কি ঢকুৱাখানাৰ বিধায়ক পেকু ডাঙৰীয়া বহুত বহুত ধন্যবাদ দিছোঁ দেই আপোনাক যাই নহওক যি নহওক মানে মামা পাল্লাত যে আপুনি পৰা নাই বহুত ধন্যবাদ পুনৰবাৰ এতিয়া লাহে লাহে গৈ থাকিম আৰু সকলোখিনি দেখাই গৈ থাকিম যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এইফালে আমাৰ যদুমণিয়ে ছোৱালী এজনী বিচাৰিছিলে নাপালে ইয়াতে পাইছিলে নেকি ছোৱালীজনী নাই পোৱা তই কি ছোৱালী চাবি আৰু তই গাড়ীতে বমি কৰি দিয়া যোৱাবাৰ ছোৱালীয়ে চৰিয়া পেলালে তেতিয়াহ'লে আৰু এইফালে আমাৰ চকুলো হোৱা ন চকুলো এতিয়া লাহে লাহে গৈ থাকিম আৰু ফাইনেলি আহি বন্ধুসকল মানে বাঁহপৰাৰ পৰা ওলাই আহি পাই গ'লোহি ঢকুৱাখানা চাৰিআলি পালোহি ন চাৰিআলি পালোহি মানে কি ক'ব গাড়ীও যি চলন দিয়ে ভয় লাগি যায় কিন্তু ভাল লাগিলে যিহেতুকে ঢকুৱাখানা চাইডেটো বহুত চাফ চিকুণ কৰিলে আগতকৈ ভাল লাগিছে যা তই যা উপায় আমি এতিয়া বৰ্তমান যাম চিধা খুব সুন্দৰ এটা পৰিৱেশ চাওকচোন মাজত ডিভাইডাৰ দিলে গাড়ীবোৰ চিজিল হয় ককাজন কেনিবা যাওঁকে ভাবি আছে কিন্তু যাবহে পৰা নাই গাড়ীৰ পৰা ঢকুৱাখানা অহা ৰাস্তাটোৰ ছাইডৰ ভিউটো চাওক কি বঢ়িয়া হালধীয়া মাত্ৰ হালধীয়া যিহেতুকে সৰিয়হৰ দিন চাওক না কিমান বঢ়িয়া লাগিছে এইফালেও আছে মানে সম্পূৰ্ণ হালধীয়া দেখিছেনে এইফালে একদম কিমান ধুনীয়া দেখিছেনে আৰু এইফালে এতিয়া গৈ আছোঁ আমি গোগামুখৰ অভিমুখে সঁচাকৈ কিবা এটা ভাল লাগিছে মানে চাওক না কেনেকুৱা পৰিৱেশটো দেখিছেনে আৰু এইফালে চাই লওক নাজাৰা চাওক কি বঢ়িয়া চকুৱে মনিব নোৱাৰালৈকে হালধীয়া মাত্ৰ হালধীয়া সঁচাকৈ কিবা এটা ভাল লাগিলে মানে বুজিছেনে কিমান ধুনীয়া ভিউ চাওক না কাৰণ যিহেতুকে গাড়ী চলাই আছোঁ যে বন্ধুসকল আমাৰ কেমেৰামেন নাই সেইটো কাৰণে আমি এনেকৈ থুলমূলকৈ অলপকৈ দেখাই লৈ গৈ থাকিব লাগিব চাওক কিমান ধুনীয়া এটা ভিউ বুজিছেনে মাত্ৰ হালধীয়া ঢকুৱাখানাৰ পৰা আহি পেলাই মানে আকৌ জ্ঞাতিয়ে পায় বুলি কয় নহয় আহি সোমালোহি ক'ত গম পায় নাই কি বুলি কয় নহয় জেগা এইফালে মাহী ঘৰত মানে আমাৰ প্ৰতিভা পাটেলৰ মাহী আৰু এইফালে ভিনী মহা চৰি দে ভুল হৈ গৈছে মহা নামটো ক'ব নেকি মুন গগৈ ভাল লাগিলে দেই লগ পালোঁ আৰু যিহেতুকে মোৰ ভিডিঅ' চাই থাকে বোলে আহি পোৱাৰ লগে লগে মানে ক'ৰবাত দেখিছোঁ বুলি কৈছে ক'ত দেখিছে এতিয়া ধৰিব পৰা নাছিলে কিন্তু হয় ভাল লাগিলে ধন্যবাদ মহা আৰু এইফালে মাহী এইফালে বৌ এতিয়া মাহীয়ে হ'ব ন মাহীয়ে হ'ব আৰু ঠিক এইফালে কাপোৰ মানে এতিয়া বৰ্তমান গাঁৱৰ ঘৰৰ কথা নহয় জানো কাৰণ যিহেতুকে কাপোৰটো মেইন মানে তাঁতশালটো মেইন আৰু এইফালে মাইকী মানুহ আহিলে জানেই নহয় আৰু হ'ব চব কিহত লাগি থাকিলে গৈ মুগা কাপোৰ চোৱাত ব্যস্ত কাপোৰ কেনেকৈ বেচিছে মাহী মানে এইটো আপোনাৰ দীঘে বানীটো সম্পূৰ্ণ মুগাই ন ভাল লাগিলে কাৰোবাক যদি লাগে তেতিয়াহ'লে জনাব কি বুলি ক'লে জেগাডোখৰ ধেনুখনা হিলধাৰী আপোনাৰ নামটো কৈ দিয়ক না ববিতা গগৈ কাৰোবাক যদি লাগে তেতিয়াহ'লে মাহীৰ ভাগৰ নম্বৰটো মই দি দিম আৰু কণ্টেক্ট কৰিব যিহেতুকে হাতে বোৱা এচক কিমান ধুনীয়া পিয়'ৰ মুগা হাতে কটা অলপ দাঙি দেখা নাই ঐ আকৌ এজনী দেখা এইবিলাক চাওক কি ধুনীয়া হাতে বোৱা চাই লওক
আৰু যদি কাৰোবাক দৰকাৰ হয় জনাব। একচুৱেলি কোনো এইটো প্ৰমোশ্যন ভিডিঅ' নহয় দেই। মই যিহেতুকে আহিছিলোঁ ঢকুৱাখানাৰ পৰা আহিছিলোঁ, আহি পিনে হঠাৎ আহি পিনে সোমালোঁ, আহি দেখা পালোঁ যিহেতুকে, আৰু সেয়েহে আপোনালোকক মই দেখাবলৈ প্ৰয়াস কৰিলোঁ। আৰু মালিক হ'ল এইফালে মাহী, আমাৰ প্ৰতিভা পাটিলৰ মাহীয়েক। মানে প্ৰতিভা পাটিল বুলি কওঁতেতো আপোনালোকে চিনি পাইছে, আমাৰ হ'ল শুক্লু মাক, সৌৱা ফোনত কথা পাতি থাকে চক। মানে তাইক মই প্ৰতিভা পাটিল বুলিয়ে কওঁ মাহী, তাইক মই প্ৰতিভা পাটিল বুলি চিনাকি কৰি থৈছোঁ মানে। সেইটো কাৰণে ৰাইজক মই প্ৰতিভা পাটিল বুলিয়ে কৈ দিওঁ মানে। আৰু এইফালে মহা বহি আছে যিহেতুকে তামোল লৈ পেলানি, কাৰণ যিহেতুকে আমাৰ অসমীয়া গোৱাখনেই মেইন নহয় জানো। তামোলখন খাই লওঁ আৰু নাখাওঁকৈ 3বাৰমান ক'লোঁ, কিন্তু নোৱাৰি, দেখিলেই খাবলৈ মন যায়, খাই দিওঁ আৰু ঠিক আছে। এইফালে চাওক কিমান ধুনীয়া কাপোৰ। যদি কাৰোবাক দৰকাৰ হয় তেতিয়াহ'লে কণ্টেক্ট নাম্বাৰটো মই দি দিম স্ক্ৰীণত, আপোনালোকে কণ্টেক্ট কৰি ল'ব। বাৰু চাই থাকক, বাকীখিনি আপোনালোকক দেখাই থাকিম, যিহেতুকে মই আহি পালোহিয়ে যেতিয়া, কাৰণ মানে যেনেকৈ আহি থাকিম আৰু গুৱাহাটী লগ পাই গৈ থাকিম, সকলোকে লগ পাই আপোনালোকৰ। কাৰণ আমাৰ গাঁৱৰ ছাইডে মানে কি হয়, সৰিয়হ মানে খেতিটো খুব কম কৰে, সেইটো কাৰণে সৰিয়হ তুলি দেখা পালোঁ। এইফালে সৰিয়হ তুলি চাবলৈ আগবাঢ়ি আহিলোঁ। কিমান ধুনীয়া চকনা সৰিয়হ, সঁচাকৈ মানে খেতি কৰিলে সদায় লোকেল বস্তু খাবলৈ পাবই। আৰু এইফালে আগে ভাইটি দুজন গৈ আছে। এজন ভাইটিৰ মানে দুখ শুনি মোৰ সঁচাকৈ নিজকে নিজে বহুত দুখ লাগিলে, সঁচাকৈ কিয় লাগিল আৰু কিয়নো লাগিব লগা হ'ল আপোনালোকক জনাম, যিহেতুকে ভাইটিক চিনাকি কৰি দিম। তেখেতে এটা নতুন চেনেলো আৰম্ভ কৰিছে, হঠাৎ লগ পালোঁ, আমাৰ ঘৰখনৰ সদস্য, সেইটো কাৰণে আপোনালোকক চিনাকি কৰি দিম আৰু লগতে কথাখিনি শুনাম। সঁচাকৈ এই কামটো কৰিব লাগে নে নালাগে লগৰজনে, সেই কথাষাৰ কিন্তু আপোনালোকে জনাব হা। এতিয়া চাওক কিমান ধুনীয়া সৰিয়হ তুলি দিছে নাই, সৰিয়হ মাত্ৰ সৰিয়হ সেউজীয়া হৈ আছে এতিয়া বৰ্তমান, হালধীয়াৰ পৰা এতিয়া সেউজীয়া হৈ সম্পূৰ্ণ গুটি ধৰিলে। চাওকচোন কিমান ধুনীয়া লাগিছে সঁচাকৈ। ভাইটিটো ভয় কৰিছে, লাজ কৰিছে মানে। লাজ কৰা মূল কাৰণটো মানে কৈ দিছোঁ আপোনালোকক, কাৰণ ভাইটিহঁতৰ এটা চেনেল আছিল, চেনেলটো যিহেতুকে খুব সুন্দৰ চলি আছিলে। আজি কিমান দিন হ'ল তোমালোকৰ চেনেলটো বনোৱা? প্ৰায় 4 বছৰ হ'ল। 4 বছৰ হ'ল। চেনেলটোৰ নাম কি আছিলে? হা কোৱা নহয় কোৱা, বেয়া নহয় কোৱা হওক নহয়, কোৱা, মই গোটেই বিষয়টো নকওঁ নহয়, তুমি জাষ্ট কথাটো কোৱা, কোৱা। যিহেতুকে ক'বলৈ বেয়া পাইছে, চেনেল এটা চলি আছিল, চলি থকা অৱস্থাত যিহেতুকে চেনেলটো হঠাৎ বন্ধ হৈ গ'ল। বন্ধ হোৱা মূল কাৰণটো কি কথা কি বতৰা ভাইটি ক'বলৈ লাজ কৰিছে। আৰু বিশেষকৈ মানে কেতিয়াও আগন্তুক যদি কোনোবা 2জন বা 3জন ল'ৰাই চেনেল খুলোঁ বুলি ভাবে, কেতিয়াও নুখুলিব বুলি মই অনুৰোধ জনাওঁ। পাৰিলে নিজৰ যিটো প্ৰতিভা আছে নিজৰ চেনেলত দিয়ক আৰু নিজে আগবাঢ়ি যাওক, তাৰে মই কামনা কৰোঁ। যিহেতুকে ভাইটি এটা চেনেল আছে, নতুনকৈ খুলিছে, চেনেলটোৰ নাম কোৱা। নাম নালাগে দিয়ক, তোমাৰ চেনেলৰ নামটো কোৱা। মোৰ চেনেল পাহৰি গৈছে। যিহেতুকে ভাইটিয়ে চেনেল এটা খুলি থৈছে, চেনেলটো নামটো পাহৰি গৈছে, ৰ'ব দেই। সকলোৱে ছাপোৰ্ট কৰক, যিহেতুকে ভাইটি খুব সুন্দৰ মানে কণ্ঠ, মানে ভইচ ৰেকৰ্ড দিয়ে না তুমি? আগতে ভইচ ৰেকৰ্ড দিছিলে, এতিয়া মানে ডাইৰেক্ট তুমি নিজৰ অৰিজিনেল কণ্টেণ্টে বনোৱা। অৰিজিনেল তাই কেনেকৈ বনোৱা নাই, নালাগে নেকি এইবোৰ। কি আছিলে? য়ং আছাম নতুনকৈ খুলিছে, যিহেতুকে সকলোৱে মৰম দিব আৰু আশীৰ্বাদ কৰিব। যিহেতুকে আমাৰ অসমীয়া ল'ৰা কিবা এটা কৰি আগবাঢ়িব বিচাৰিছে, কাৰণ আজিকালি মানে প্ৰায় দেখা পাওঁ মানে পঢ়ি শুনিও খেতিয়ে কৰিবলগীয়া হ'ল। যিহেতুকে ইয়াত চাওক, এতিয়া ইয়াৰ ৰাইজ খেতিয়ক কাৰণে সৰিয়হ চাওকচোন কিমান দূৰণিলৈকে মানে মনিব নোৱাৰে, তালৈকে সৰিয়হ হয়। কাৰণ যিহেতুকে আহিলোঁ মহা ঘৰত, মহাই আনি পানি এতিয়া বৰ্তমান গাহৰি আনিছে, গাহৰি বনাই আছে কাচকলৰ লগত। আৰু এইফালে ভাইটিৰ নামটো কোৱা। বাসু গগৈ। তোমাৰ নামটো কি আছিলে? দীপাংকৰ কি লিখা? বৰপাত্ৰ। সেইটো কাৰণে সকলোৱে মৰম দিব আগুৱাই যোৱাত, কাৰণ যিহেতুকে মই হঠাৎ লগ পালোঁ, আৰু মানে কি বিশেষকৈ মোৰ ভিডিঅ' চাওঁ বুলি ক'লে, আৰু বিশেষকৈ মানে কি আমাৰ অনুৰাগীবিলাকক লগ পালে এনেধৰণে খুব ভালেই লাগে দিয়কচোন। আৰু ইমান ধুনীয়া এটা মানে সেউজীয়া পৰিৱেশ এটা দেখিবলৈও নাপালোঁহেঁতেন, ইয়াত সোমালোঁ কাৰণে আপোনালোককো দেখাবলৈ সক্ষম হ'লোঁ। বাৰু ভিডিঅ'বিলাক চাই থাকিব, যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে য়ং আছাম সকলোৱে মৰম দি যাব, যিহেতুকে খুব ধুনীয়া অৰিজিনেল কণ্টেণ্ট আগবঢ়ায়, আৰু আপোনালোকে মৰম দিলে ভাইটি নিশ্চয় আগবাঢ়ি যোৱাত সহায় হ'ব বুলি ভাবোঁ। এতিয়ালৈ মহাও আহি পালে, সেই গাহৰি বনাই আছিলে যে ভাল লাগিলে আৰু মহাৰ লগতে এতিয়া এই হালধীয়া পৰিৱেশ এটা চাবলৈ যাওঁ বুলি আছোঁ। এই ভিতৰলৈ সোমাই যাওঁ ব'লক। মহাক আগে পঠিয়াইছোঁ, আৰু মই পাছে আহি আছোঁ। বন্ধুসকল কিমান ধুনীয়া এটা পৰিৱেশ চাওক না, সঁচাকৈ সেউজীয়া আৰু আগফালে হোৱা হালধীয়া। যিহেতুকে সৰিয়হৰ দিন,
সৰিয়হটো সদায় সৰিয়হ তুলি হালধীয়াই হৈ থাকে এইকণ সময়ত, নহয় জানো? কাৰণ ঢকুৱাখানালৈ গৈছিলোঁ, ঢকুৱাখানাৰ পৰা আহি সোমালোহি ঘিলামৰা পোৱাগৈ নাই, আপোনাৰ তাৰ আগতেই জেগাটোৰ নামটো পাহৰি গৈছোঁ। আগে গৈ আছে, সকলোখিনি দেখাই থাকিম, চাই থাকিব। মেডাম মেফিতে আহিব লাগিব। এতিয়াহে জেগাত পাইছোঁহি, মানে হালধীয়া পৰিৱেশটোৰ মাজত কিমান ধুনীয়া এটা ভিউ চাওক না, সৰিয়হতলী। সঁচাকৈ কিবা এটা ভাল লাগিছে বন্ধুসকল। মোৰ পাছফালে চাওক ভিউটো কেনেকুৱা লাগিছে। বেলিটোৰ পৰা চকুটো মুঠ খাই গৈছে, বেয়া পাব নালাগে আকৌ। এইফালে চাওক, ডেকা ল'ৰাকেইটা আছে লগতে, এইফালে মহা আছে। আৰু যিহেতুকে মহাহঁতৰ লগতে আহি পিনি চাবলৈ আহিলোঁ হালধীয়া এটা খুব সুন্দৰ ভিউ, আৰু আপোনালোককো দেখাবলৈ প্ৰয়াস কৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ কিন্তু নাপাহৰিব। কাৰণ যিহেতুকে সোধা পোছা কৰোঁতে ওলাই পৰিলে খেতিৰ মালিকেই হ'ল চকখন কিমান ধুনীয়া, হালধীয়া 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 হালধীয়া। আৰু এইফালে ভাইটিও তোমালোকৰ আছে নাই? আছে। সেইটো ভাইটি, যিহেতুকে এইফালে য়ং অসম মানে অনাৰ, নহয় জানো? ভালকৈ কৈ যোৱা, যদি কেতিয়াবা সহায় লাগে ক'বা। আৰু মই ফোন নম্বৰ দি থৈ যাম। মই যিটো নম্বৰ দি থৈ যাম সেই নম্বৰটো যে তুমি কাকো নিদিয়া, কাৰণ মোৰ প্ৰাইভেট নম্বৰ দি থৈ যাম, আৰু সকলোৱে মৰম দি যাব। অৱশেষত মই আকৌ আপোনালোকক অনুৰোধ জনালোঁ। বাৰু এতিয়ালৈ মহা পাই বাই বুলি কৈ দিছোঁ ন। মহা ভিতৰলৈ আহিলোঁ, ধুনীয়া এটা ভিউ দেখাওঁ বুলি ভাবি। এই চব কিমান ধুনীয়া এটা চৌকা বনাই থৈছে চব, দেখিছেনে? এনেধৰণে কোনে বনাই জনাবচোন দেই। আৰু যিহেতুকে মোৰ পাছফালে থকা নহয় আগফালে, মই যিহেতুকে সৰু তাতে বহি পিনি এটা ভিডিঅ' এডিটিং কৰি আছিলোঁ। চাওক, আৰু সৌফালে দেখি আছে যিখিনি সেউজীয়া 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 সেউজীয়া, সেয়াই হ'ল চব সৰিয়হ। খুব সুন্দৰ এটা ভিউ। আৰু যিহেতুকে এতিয়া এইফালে কাপ ওলালে যেতিয়া আৰু কিবা কিবি ওলাব, সকলোখিনি দেখাম মানে আপোনালোকক চব বস্তু দেখাবলৈ অলপ অসুবিধা হয় দিয়কচোন। তথাপি অঁ, এইটো আপুনি বনাইছে ন? মহাই বনাইছে, যিহেতুকে চৌকা লাগেই। থিয় এতিয়া মানে একদম ধুনীয়াকৈ চব কিমান ধুনীয়া। এনেধৰণে এটা বনাই ল'ব, আৰু সুবিধা হয় মানে কঁকালৰ বিষো নহয়, আৰু লগতে একদম থিয় হৈ ধুনীয়াকৈ বনাই থাকক। যিহেতুকে গেছৰ টেবুলত যেনেকৈ থিয় হৈ থাকে, তেনেধৰণে থিয় হৈ বনাই থাকিব পাৰিব খাদ্য সম্ভাৰসমূহ, নহয়নে? আৰু এইফালে পুখুৰীত মাছে একদম পূৰা মাৰি আছে, হয়নে? আৰু মাছ যিহেতুকে কোনো চৰাই আহি খাব নোৱাৰাকৈ লগাই দিছে মহাই এখন জাল। গাহৰি কাচকলে সৈতে মাহী ঘৰলৈ আহিলোঁ। মাহীয়ে কিবা এটা দিছে, কাপোৰ এই মানে কাগজৰ ভিতৰতে আছে দেই। এইফালে মাহীহঁত, মাহী এতিয়া যাওঁগৈ, বাই। আৰু খুব ভাল লাগিলে, যিহেতুকে মাহী ঘৰত অকণমান ফুফু কৰিলোঁ। আৰু লগতে এইফালে আমাৰ চকুহঁত প্ৰতিভা পাতিল আছেই নহয়। আৰু এইফালেও আমাৰ সৰুটি মহা, এই কাঁইটীয়া কণহে অকণ। মহা বাই। মহা মানে ফোনত ব্যস্ত হৈ আছে, তথাপিও আমি মানে এতিয়ালৈ বাই বাই কৰিছোঁ দেই। এতিয়া লাহেকৈ গৈ থাকোঁ। ফাইনেলি বন্ধুসকল আহি পিনি মানে গোগামুখ তিনিআলি পালোহি। এইফালে চাওক না কিমান জাম, তামাম জাম। এইফালে ট্ৰেফিকে একদম মানে হুইচেল মাৰি পথ পোৱা নাই। এতিয়া আমি যাম যিহেতুকে বাওঁ ছাইডে লখিমপুৰ ৰোডত, সেইটো কাৰণে ৰৈ থাকিবলগীয়া আছে। বিৰাটেই ভিৰ, উপায় নাই আৰু চাই থাকক আৰু দেই। চাওক না, এইফালে পিকনিক পাৰ্টি এটা আছে, পাৰ্টিটো তামাম সেইটো ফালি চিঞৰি আছে। ফাইনেলি আহি পেলাই সোৱণশিৰি পাৰত চাওক, গাড়ী ইয়াতে থ'লোঁ। থৈ যিহেতুকে মানে কি বোৱাৰীজনী অকণমান কিবা এটা বস্তু ল'বলৈ গ'লে তালৈ গৈছে, আৰু মই লগতে ৰৈ আছোঁ। আৰু এতিয়া এইফালে গৈছে ইয়াতে কিবা বজাৰ কৰিবৰ কাৰণে। এতিয়া আমি এই পাৰত যাম, যিহেতুকে লখিমপুৰ অভিমুখে, এইফালৰ পৰা ধেমাজিৰ পৰা লখিমপুৰ অভিমুখে। ফাইনেলি বন্ধুসকল ঘৰ আহি পাই গ'লোহি। আহিয়ে চিধাই মানে পাকঘৰলৈ সোমাই আহিছোঁ, যিহেতুকে জানুনীক মানে দেখা নাই যে, সেইকাৰণে চাবলৈ আহিলোঁ। জানুনী কি বনাই আছা? কোমোৰা। এইফালে চব কোমোৰা আলু বনাই আছে। খাবলৈ কি আছে এইটো কোৱা? হা, ডিম আছে বোলে। তেতিয়া বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ সকলোৰে পৰা বাই, আৰু এনেধৰণৰ ভিডিঅ' লৈ পিনি আকৌ এদিন লগ পাম সকলোকে। এতিয়ালৈ বাই বাই।